কাৰণে দিগদাৰী হৈ আছে এতিয়া স্কুল কেনেকৈ পঢ়াম কওকচোন এই সমস্যাটো কেতিয়াৰ পৰা হৈ আছে ইয়াত আজি কালি ৰাতিপুৱা হৈ আগত বি হৈছিলে এনেকৈ ইমান বেছি হোৱা নাছিলে কি ক'ম ছাৰ এতিয়াতো আমাৰ লগে ଯେଉଁ ড্ৰেইনটো বনাই আছে ড্ৰেইনটো এতিয়া কলপট লগাইছে ডাঙৰ কলপট দুটা কলপট লগাব লাগে এতিয়া লগা নাই খালি ক'লে কি লগাম বুলি এতিয়ালৈকে লগা নাই সেইটো কাৰণে এইটো ঘৰটো চাই চাওক আপুনি এইটো ঘৰটো পূৰা সোমাই গৈছে পানী মানুহ ক'ত থাকিব এই কলভাৰ্টটো যেনেকৈ নিৰ্মাণ কৰিব লাগিছিলে তেনেকৈ নিৰ্মাণ নকৰাৰ কাৰণে এই পানীটো ইয়াত এনেকুৱা হৈছে নেকি অঁ এনেকুৱাই হৈছে ঘৰটো বনোৱা থাকিলে এতিয়ালৈকে এফালে পানী পাৰ নহ'লেহেঁতেন এতিয়া গোটাই সোমাই গৈছে কাৰেণ্ট গোটেইকেইটা চাইছেনে আপুনি পূৰা পৰি গৈছে পূৰা স্কুল যাবলৈ দিগদাৰ দোকান যাবলৈ দিগদাৰ হয় আমাৰ ৰেল লাইনৰ সেইফালেতো পূৰা পানী পূৰা ৰাস্তা এইটোও পূৰা পানী হৈ গ'ল আমাৰ এইফালে কেতিয়াও পানী নহয় এইটোও পূৰা চোতালত সোমালৈকে হৈ গ'ল ঘৰত খালি নাই সোমোৱা পূৰা পানী হৈছে বুলি ভাবে এইটো পানীটো মই ভাবিছোঁ গাড়া উৰাবিলাক চব ক'ত এইবিলাক ঘৰ চৰ বনাইছে সেইটো কাৰণে পানী হৈছে নেকি আমিতো সৰুৰ পৰা ডাঙৰ হ'লোঁ আগত ইমান পানী হোৱা নাছিলে এই আজি কেইবছৰলৈকে দেখিছোঁ পানী হৈছে এইফালে যিমান গাঁৱটোত চবতো ভৰ্তি হৈ গ'ল ঘৰ চৰ বনি গ'ল সেইটো কাৰণে হৈছে কিজানি আমি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ ইয়াত পানী হোৱাই নাছিলে এইফালে পিছফালেও আমাৰ পূৰা এতিয়া পানী ঘৰত পানী সোমাবলগীয়া হৈ গ'ল আগত তেনেকুৱা নাছিলে মোৰতো বয়স এতিয়া 45 বছৰ হৈ গ'ল সৰুৰ পৰা ডাঙৰ ইয়াতে হ'লোঁ এই 4-5 বছৰলৈকে দেখিছোঁ পানী বৰষুণৰ পানী নৈ বগাৰ নাই ক'ৰ পৰা আহিছে কি হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221